ৰাম নাৰায়ণ ৰাম। আমি সকলোৱে সূৰ্যৰ পৰা আহিছোঁ। আমাৰ ভিতৰতো সেই একে তেজকণ থকা আছে। যিদৰে নৈৰ মাজত বালু থাকে তেনেদৰে আমাৰ ভিতৰতো তেজকণ বিখৰিত হৈ আছে। তেজৰ সাধনাই আমাৰ একমাত্ৰ সাধনা। এই তেজ লাভ কৰিলে সকলো বস্তু লাভ কৰিব পাৰি। এই দৃশ্যমান জগত মূলাধাৰৰ স্বাধিষ্ঠান মণিপুৰৰ অনাহত বিশুদ্ধ আজ্ঞা আৰু সহস্ৰাৰ অৱস্থিত এই শৰীৰ এটা বীণাৰ দৰে। এই শৰীৰ অসংখ্য সুৰৰ প্ৰতিনিধিত্ব কৰে। এই শৰীৰক সুৰেৰে ভৰিপূৰ কৰিবলৈ মন্ত্ৰৰ প্ৰয়োজন। যিদৰে গাজকে খেলডাল আৰু ঠুমুৰিত তেনানানাধীন কৰে, ঠিক তেনেদৰে এই পাছত কেৱল গতি অশিষ্ট থাকে। মহাসুৰৰ লগত মিলি গাজন অব্যাহত থাকে। তাৰ পিছত তললৈ নামি সেই সূত্ৰটো ধৰি পুনৰ আগবাঢ়ি যাজক